মাদানী প্ৰসংগত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ প্ৰতিক্ৰিয়া অসম ভ্ৰমণলৈ অহা জমিয়তৰ নেতা মাদানীক বিজেপিৰ এজেণ্ট বুলি বৰ্ণনা কৰি লুৰিণজ্যোতি গগৈয়ে পৰোক্ষভাৱে জমিয়তৰ অসম বিৰোধী কাম-কাজৰ সংৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ অভিযোগ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। মাদানীয়ে উত্তৰ ভাৰতত সমাজবাদী আৰজেডি আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে বুলি মন্তব্য মুখপাত্ৰগৰাকীৰ। তেনে এজন লোকক বিজেপিৰ এজেণ্ট বুলি কৈ লুৰিণজ্যোতি গগৈয়ে জমিয়তৰ জৰিয়তে কংগ্ৰেছে আৰম্ভ কৰা মিয়া তুষ্টিকৰণ ৰাজনীতিক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীৰ। মাদানীৰ অসম ভ্ৰমণক লৈ তীব্ৰ বাকবিতণ্ডা আৰম্ভ হৈছে। একাংশ লোকে মাদানীৰ এই যি অসম ভ্ৰমণ আছে, মাদানীয়ে বেদখলকাৰীক সাক্ষাৎ কৰিছে নামনি অসমৰ বিভিন্ন স্থানলৈ গৈ এই বিষয়টোক লৈ পৰা নিজৰ নিজৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। স্পষ্ট কথা, মাদানী কংগ্ৰেছৰ এজেণ্ট আছিল, আছে আৰু ভৱিষ্যতলৈ থাকিব। আমি শেহতীয়াকৈ যদি উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ লক্ষ্য কৰোঁ, হৈ যোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মাদানীয়ে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান কৰিছিল। হৈ যোৱা লোকসভা নিৰ্বাচনত সমগ্ৰ উত্তৰ ভাৰতত মাদানীয়ে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত তেখেতে সমাজবাদী পাৰ্টি আৰু আৰজেডিৰ প্ৰাৰ্থীৰ হৈ পেলাই নিৰ্বাচনী কেম্পেইন কৰিছিল। সেইজন মাদানী, যিজন মাদানীয়ে আজি কেইদিনমান পূৰ্বে নতুন দিল্লীত অসমৰ বিৰুদ্ধে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছিল, ঘৃণা বিয়পাবলৈ, অসমীয়া মানুহক হেয়জ্ঞান কৰিবলৈ, অসমক হেয়জ্ঞান কৰিবলৈ চেষ্টা চলাইছিল। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক তেখেতে অৱমাননা কৰিছিল। সেইজন মাদানীক এতিয়া অসমলৈ অহাৰ পিছত একাংশ ৰাজনৈতিক দলে, বিশেষকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ এজেণ্ট বুলি কৈছে। মাদানী কেতিয়াও বিজেপিৰ এজেণ্ট হ'ব নোৱাৰে। লুৰিণজ্যোতি গগৈয়ে মাদানীক বিজেপিৰ এজেণ্ট বুলি কৈ আচলতে মাদানীয়ে চলাই থকা অসম বিৰোধী কামসমূহক তেওঁ সংৰক্ষণে কৰিছে। কিয়নো মাদানী হ'ল কংগ্ৰেছৰ এজেণ্ট। মাদানীয়ে যোৱা গোটেই সময়ছোৱাত যদি আমি চাওঁ, তে মাদানীয়ে সদায় কংগ্ৰেছৰ ৰাজনীতিৰ পৰিপূৰক হিচাপে কাম কৰে। কংগ্ৰেছ মিত্ৰজোঁটৰ তেওঁ এগৰাকী ষ্টাৰ কেম্পেইনাৰ, প্ৰচাৰক। তেখেতে বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা আৰু দিল্লীত সদায় কংগ্ৰেছক ভোট দিবৰ কাৰণে মুছলিম ধৰ্মাৱলম্বী, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত কেম্পেইন কৰি আহিছে। সেয়া কোনো লুকোৱা কথা নহয়, সেয়া ৰাজহুৱা কথা, বাতৰি কাকতত প্ৰকাশ পোৱা কথা। তেওঁ ৰাজহুৱা সভা সমিতিত সেই কথাটো স্পষ্টকৈ কয়। তেনেকৈ এজন মানুহে যেতিয়া অসম বিৰোধী স্থিতি লয়, স্বাভাৱিকতেই সেই স্থিতিৰ লগত কংগ্ৰেছ দল সাঙুৰ খাই থাকে আৰু কংগ্ৰেছ দল সাঙুৰ খাই থকাৰ লগে লগে এই গোটেই কাৰবাৰটোৰ লগত কংগ্ৰেছৰ এটা ভূমিকাক লৈও পৰ্যালোচনাৰ প্ৰয়োজন আহি পৰে। ঠিক সেই সময়তেই লুৰিণজ্যোতি গগৈয়ে মাদানীক লৈ পেলাই বক্তব্য প্ৰকাশ কৰে আৰু মাদানীয়ে কৰি অহা অসম বিৰোধী কাম কাজৰ তেওঁ আওপাকে সংৰক্ষণ কৰিবৰ কাৰণে প্ৰয়াস কৰে। এই কাৰবাৰৰ দ্বাৰা তেখেতে কংগ্ৰেছক উপকৃত কৰিবলৈ চেষ্টা কৰিছে। আচলতে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ বি টিম নহয়, আচলতে তেওঁ ডাইৰেক্ট কংগ্ৰেছ। যদিও তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এক জাতীয়তাবাদী শক্তিৰ নেতৃত্বত আছিল এটা সময়ত, বৰ্তমান সময়ত তেওঁ কংগ্ৰেছ দলৰ নেতৃত্বত থকা বুলিয়ে ক'ব লাগিব। কিয়নো কংগ্ৰেছ দলে কৰা সকলো কাম কাজৰ তেওঁ এটা সংৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰু তেওঁ সংৰক্ষক হিচাপে কথা ক'বলৈ আৰম্ভ কৰিছে। মাদানীক সংৰক্ষণ কৰি লুৰিণজ্যোতি গগৈয়ে মাদানীয়ে চলোৱা অসম বিৰোধী কাম কাজক তেওঁ এক প্ৰকাৰে ৰিকগনাইজ কৰিছে। যি মাদানী উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ কেম্পেইনাৰ, যি মাদানী বিহাৰত আৰজেডি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ কেম্পেইনাৰ, সেই মাদানী কেতিয়াও অসমত ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট হ'ব নোৱাৰে। ঠিকেতো আছে, আপোনালোকে ৰাজনৈতিক খাদ্য খাই আছে, আপোনালোকৰ কি বেয়া হৈছে? নাই, মাদানীটো অপ্ৰাসংগিক মানুহ। গতিকে মোৰ মাদানী সম্পৰ্কে ক'লে মই মাদানীক চিনিও নাপাওঁ আৰু মাদানী মোৰ দৰকাৰো নাই। আমাৰ বাকী ঢেৰ মানুহ আছে কথা পাতিবলৈ। কাৰণ ধৰ্মগুৰুসকলৰ কথা মতে যদি সমাজ চলিবলৈ হয়, তেতিয়াহ'লেতো আৰু চলিবতো লাগিবই। কিন্তু যিবিলাক বেয়া হৈছে সেইবিলাক ঠিক কৰক না। সমাজত তেতিয়া তেওঁলোকৰ আহ্বান কি হ'ব লাগিছিলে? ড্ৰাগছমুক্ত এখন দেশ, ধৰ্ষণ বা মহিলাৰ ওপৰত নিৰ্যাতনমুক্ত এখন দেশ, সেইবিলাকখিনি কৰিব লাগিছিলে। ধৰ্মগুৰুসকলে সদায় ৰাজনীতিৰ কথা পাতি থাকে। আমিতো কমেই ৰাজনীতিৰ মানুহে। তেওঁলোকে ৰাজনীতি সলনি পেলাই অকণমান সমাজ নিৰ্মাণৰ কথা কিয় নকয়? সমাজ নিৰ্মাণৰ কথা কওক। সেইকাৰণে তেতিয়া মাদানী আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মোহন ভাগৱত ডাঙৰীয়াৰ বক্তব্যবিলাক আপোনালোকে কম্পেয়াৰ কৰি চাব, দুইজন মানুহৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পাব। ঠিকেতো আছে, আপোনালোকে ৰাজনীতি